নমস্কাৰ, মই অনুপমা বৰগোহাঁই। মই এগৰাকী চাৰ্টিফাইড হেল্থ আৰু লাইফ কোচ। লগতে মই এগৰাকী লেখক তথা স্তম্ভকাৰ। সাপ্তাহিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাত মোৰ জীৱন বীক্ষণ নামৰ এটি স্তম্ভৰ 100ৰো অধিক খণ্ড প্ৰকাশিত হৈ আহিছে। মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা। আৰু এইখন বিদ্যালয়ৰ পৰা মই সগৌৰৱেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলো। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই অৰ্থনৈতিক বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে মই কিছুদিন চৰকাৰী জলপানি লাভ কৰি গৱেষণা কাৰ্যতো যুক্ত হৈছিলো। কিন্তু বৈবাহিক সূত্ৰে অসমৰ বাহিৰলৈ যাবলগীয়া হোৱাত মই গৱেষণা সম্পূৰ্ণ কৰিব নোৱাৰিলো। ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত মই শিক্ষকতা কৰিছিলো যদিও 2011 চনৰ পৰা মই দিল্লী মহানগৰীত নিগাজী হোৱাৰ পিছত মই চাকৰি এৰি লিখা পঢ়া বা সাহিত্য চৰ্চা আৰু বুদ্ধ দৰ্শনৰ অনুশীলন আৰু অধ্যয়নত অধিক সময় দিছো। ইতিমধ্যে মোৰ এখন প্ৰবন্ধ সংকলন, 2খন উপন্যাস, এখন গল্প সংকলন, এখন কিশোৰ উপযোগী জীৱনীমূলক গ্ৰন্থ প্ৰকাশ হৈছে আৰু এখন ইংৰাজী বিষয়ক লাইফ আৰু ফিলচফিৰ ওপৰত লিখা এটি প্ৰবন্ধৰ সংকলনো সোনকালে প্ৰকাশ হবলৈ যোজা হৈছে। মই যদিও অৰ্থনৈতিক বিষয় হিচাপে লৈ আনুষ্ঠানিক ডিগ্ৰী লাভ কৰিছো, শাৰীৰিক আৰু মানসিক স্বাস্থ্য বিকাশ সাধনৰ ওপৰত মই অধিক পঢ়া শুনা কৰিছো, প্ৰশিক্ষণ লৈছো, তাৰ ওপৰত কামো কৰিছো। আৰু মই দেখিছো যে সুস্থ জীৱনশৈলী মানুহে যেতিয়া অনুশীলন কৰিব পাৰে, মানুহৰ শাৰীৰিক মানসিক স্বাস্থ্য বিকাশ সাধন হোৱাই নহয়, মানুহৰ বহুবোৰ সমস্যা, জীৱন ধাৰণত অহা বহুবোৰ সমস্যা মানুহৰ সমাধান হয় আৰু জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে, জীৱনটো সুন্দৰভাৱে উদযাপন কৰিব পাৰে। আমি সকলোৱে জানো স্বাস্থ্য সম্পদ, কিন্তু এই কথা আমি প্ৰায় উপেক্ষা কৰো। কোভিড মহামাৰীৰ সময়ত আমি সকলোৱে উপলব্ধি কৰিছিলো যে ধন, সম্পত্তি, শিক্ষা, নাম, যশ, পুৰস্কাৰ সকলো মিছা। এই সকলোৱে আমাক জীৱন প্ৰদান কৰিব নোৱাৰে যদিহে আমাৰ নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নাথাকে, শৰীৰ শক্তিশালী নহয়। আৰু তাৰ বাবে আমি নিজৰ স্বাস্থ্যক যত্ন ল'ব লাগিব, শৰীৰক যত্ন বা গুৰুত্ব দিব লাগিব। কিন্তু আমি প্ৰকৃততে স্বাস্থ্যৰ যত্ন বা শৰীৰৰ যত্ন মানে কি বুজো? আমি বহুতে ভাবো যে মইতো ভাল জীৱনশৈলীয়ে যাপন কৰি আছো, দামী দামী ভাল খাদ্য খাইছো, দিনে নিশাই কাম কৰিছো, বিউটি পাৰ্লাৰলৈ গৈ নিজক ধুনীয়া কৰিছো, সৰু সুৰা কাহ, জ্বৰ, চৰ্দি হলেও ডাক্তৰৰ ওচৰলৈ দৌৰিছো বা নিজেই ঔষধ কিনি খাইছো। কিন্তু এয়া প্ৰকৃত শৰীৰৰ যত্ন নহয়। শৰীৰৰ প্ৰকৃত যত্ন তেতিয়াহে লোৱা হয় যদিহে আমি এক সুস্থ, শুদ্ধ জীৱনশৈলী নিৰ্বাহ কৰো। সুস্থ জীৱনশৈলী, যাক কয় ইংৰাজীত হেল্ডি লাইফষ্টাইল। হেল্ডি লাইফষ্টাইল বহুতে ভাবে এইটো এটা বিলাসিতা, এইটো এটা মাত্ৰ শব্দ, এটা ষ্টাইল ষ্টেটমেণ্ট, আৰু ই সকলোৰে বাবে প্ৰযোজ্য নহয়। বহুতে ভাবে সৰু ল'ৰা ছোৱালীৰ কাৰণে সুস্থ জীৱনশৈলী কি প্ৰয়োজন, এজন নিৰোগী কৰ্মঠ মানুহৰ বাবে সুস্থ জীৱনশৈলী কি প্ৰয়োজন। আৰু বহুতে নিজৰ কৰ্মব্যস্ততাৰ অজুহাত দি কয় যে আমাৰ হাতত সময় নাই হেল্ডি লাইফষ্টাইল ফলো কৰাৰ বাবে, সুস্থ জীৱনশৈলী কেনেকৈ যাপন কৰিব লাগে সেই কথা শিকাৰ কাৰণে আমাৰ হাতত সময় নাই। কিন্তু আমি এই কথা সকলোৱে জানিব লাগে যে সুস্থ জীৱনশৈলী যাপন কৰাটো আমাৰ এটা বিলাসিতা নহয়। ই আচলতে সময় নষ্ট কৰা প্ৰক্ৰিয়াও নহয়। ই আমাৰ জীৱনৰ বহু সময় ৰাহিহে কৰে। আৰু সুস্থ জীৱনশৈলী যাপন কৰাটো আমাৰ মৌলিক অধিকাৰ,
আমাৰ নিজৰ প্ৰতি লগতে আমাক ভাল পোৱা আমাৰ আপোনসকলৰ প্ৰতি আমাৰ সমাজৰ প্ৰতি থকা এটা নৈতিক দায়িত্ব। আজি মই শিশু বা কিশোৰীসকলৰ বাবে সুস্থ জীৱনশৈলী যাপনৰ এটা সহজ 5 আঙুলিৰ কৌশল আৰু 5টা স্বাস্থ্যৰ নিয়ম ক'ব বিচাৰিম। এতিয়া মই আৰম্ভ কৰিম 5 নম্বৰ আঙুলিৰে। 5 নম্বৰ আঙুলি, এই 5 নম্বৰ আঙুলিটোত বুলি ক'লে মনত ৰাখিব 5 বিধ খাদ্যৰ গোটক। 1 নম্বৰ গোটটো হ'ল কাৰ্বহাইড্ৰেট বা শৰ্কৰাযুক্ত খাদ্য, যেনে চাউল, আটা। 2 নম্বৰ হ'ল প্ৰটিনযুক্ত খাদ্য, মাছ, মাংস, কণী, দাইল, ৰাজমাহ, বুট, মগু ইত্যাদি। 3 নম্বৰ হ'ল আঁহযুক্ত খাদ্য, ফল-মূল, শাক-পাচলি, মিলেট ইত্যাদিত আঁহ বা যিটো ইংৰাজীত কয় ফাইবাৰ থাকে সেইবোৰ খাদ্যত। 4 নম্বৰ হ'ল ভিটামিন আৰু মিনাৰেলযুক্ত খাদ্য। সেইবোৰ আমি পাওঁ সকলো প্ৰকাৰৰ বতৰৰ শাক-পাচলি, ফল-মূল আদিত আৰু বিভিন্ন ৰঙৰ প্ৰকৃতিয়ে আমাক বিভিন্ন ৰঙৰ খাদ্যবস্তু দিছে। ৰঙা কওঁ, বগা কওঁ, হালধীয়া কওঁ, সেউজীয়া কওঁ, বেঙুনীয়া কওঁ, প্ৰত্যেকটো ৰঙৰ খাদ্যবস্তু প্ৰকৃতিত এভেইলেবল, প্ৰকৃতিত আছে। আমি সেই সকলোবোৰ খাদ্যবস্তু ফল-মূল খাব লাগে। আৰু 5 নম্বৰ হ'ল চৰ্বিযুক্ত খাদ্য। চৰ্বিযুক্ত খাদ্য বুলি ক'লে আমি এটা কথা মনত ৰাখিব লাগিব, চৰ্বি দুবিধ আছে। এটা হ'ল বেয়া চৰ্বি, ট্ৰান্স ফেট, আৰু এটা হ'ল ভাল চৰ্বি, গুড ফেট। ট্ৰান্স ফেট আমাৰ শৰীৰৰ কাৰণে অতি ভয়ংকৰ, অতি উপকাৰী। ট্ৰান্স ফেট আমি ক'ত পাওঁ? যিবোৰ আমি ৰিফাইন তেল আছে, ভেজিটেবল অইল বুলি যিবোৰ কয়, বা হাইড্ৰজেনেটেড ৰিফাইন তেল বা হাইড্ৰজেনেটেড ভেজিটেবল অইল, সেইবোৰ আমাৰ শৰীৰৰ কাৰণে অতি অপকাৰী। সেইবোৰ তাত যিবোৰ চৰ্বি থাকে সেইবোৰক ট্ৰান্স ফেট বুলি কয়, আৰু সেইবোৰ চৰ্বি আমাক ৰোগৰ সৃষ্টি কৰে। কিন্তু আমি চৰ্বিযুক্ত খাদ্যক আমাৰ জীৱনৰ পৰা বাদ দিব নোৱাৰো। আমাৰ বহু প্ৰয়োজন, আমাক চৰ্বি, গুড ফেট যিটো, সেইটো আমাৰ কাৰণে বহু প্ৰয়োজনীয়। আৰু সেই চৰ্বিযুক্ত খাদ্য আমি ক'ত পাওঁ? সেইটো পাওঁ আমি শুদ্ধ ঘিউ, বাদাম, শুকান গুটি, বাদাম, যিবোৰ কাঠ বাদাম হওক, কাজু হওক, এইবোৰত আমি ভাল গুড ফেট পাওঁ। বা গুটি, যিকোনো ধৰক ৰঙালাও গুটি কওঁ, বা ছানফ্লাৱাৰ চিড, সূৰ্যমুখী ফুলৰ গুটি, চিয়া চিড, ফ্লেক্স চিড, এইবোৰতো আমি প্ৰটিনো পাওঁ, লগতে গুড ফেটো পাওঁ। গতিকে আমি যেতিয়া আহাৰ খাওঁ, আমি সদায় মন দিব লাগিব যে এই 5 বিধ, আমাৰ হাতৰ মুঠি একেলগ কৰিলে যেনেকে শক্তিশালী হয়, এই 5টা গোটৰ খাদ্যই আমাৰ শৰীৰ শক্তিশালী কৰে। গতিকে যেতিয়াই আমি এখন খাদ্য, এখন প্লেট খোৱাৰ আহাৰৰ এখন খাদ্য, আমি প্লেট এখন যেতিয়া সজাও, তাত আমি চাব লাগিব এই 5টা গোটৰ খাদ্য আছে নে নাই। কাৰ্বহাইড্ৰেট, শৰ্কৰাযুক্ত খাদ্য আছে নাই, প্ৰটিন আছে নে নাই, আঁহযুক্ত খাদ্য আছে নে নাই, ভিটামিন মিনাৰেলযুক্ত খাদ্য আছে নে নাই, চৰ্বিযুক্ত খাদ্য আছে নে নাই। এই 5টা আমাৰ যেতিয়া এখন কাঁহীত থাকে, সেইখন কাঁহীক আমি যাদুকৰী কাঁহী বা মেজিক প্লেট বুলি কওঁ। গতিকে সেই মেজিক যাদুকৰী খাদ্য সকলো কিশোৰীয়ে খাবলৈ যদি সৰুৰে পৰা লয়, তেওঁলোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব, শৰীৰ শক্তিশালী হ'বই হ'ব। এতিয়া বহুতে হয়তো ভাবিব যে এই এনেকুৱা ধৰণৰ 5 বিধ আমি কেনেকে পাম? এয়া হয়তো খৰচী হ'ব, বা সদায়তো এয়া সম্ভৱ নহয়। কিন্তু মই কম, এয়া সদায় সম্ভৱ। আমি চাউল বা আটা খাওঁৱেই, থাকে আমাৰ প্ৰধান খাদ্যত। লগতে আমাৰ অসমত যিকোনো গাঁৱে ভূঞে হওক, মাছ, মাংস, কণী সদায় থাকেই। দাইল, ৰাজমাহ, বুট, মগু, আমাৰ অসমত যেতিয়া আমি নামঘৰত আমি যেতিয়া শৰাই দিওঁ, তাত বুট মগু দিওঁ। কিয়? তাত সেই বুট মগুৱে প্ৰটিন থাকে। গতিকে বুট মগু আমি কেৱল মাত্ৰ কেতিয়াবা নামঘৰত শৰাই দিলে খাবৰ কাৰণে থাকিব নালাগে। প্ৰায় আমি বুট মগু সদায় তিয়াই তাৰ গজালি উলিয়াই খাব লাগে, খোৱাৰ এটা অভ্যাস কৰিব লাগে। তেতিয়া আমি প্ৰটিন পাওঁ আমাৰ শৰীৰত। আৰু
ভাত যেতিয়া আমি ল'ম, কেতিয়াও আমি ভাত বনালো আৰু মাছ বা মাংস কিবা এটা বনালো খাই থলো, এনেকে কেতিয়াও কৰিব নালাগে। মাছ মাংস আৰু ভাত যেতিয়া খালো আমি মাত্ৰ দুটা গোট পালো, এটা হ'ল কাৰ্বহাইড্ৰেট আৰু এটা হ'ল প্ৰটিন। কিন্তু আমি আঁহযুক্ত খাদ্য খাব লাগিব। আঁহযুক্ত খাদ্য যদি নাখাওঁ, আমাৰ কোষ্ঠকাঠিন্য হয়, আমাৰ গাঁত যিটো আমাৰ পেটৰ যিটো আমাৰ ষ্টমাক পাকস্থলী, তেতিয়া আমাৰ কাম কাৰ্যক্ষমতা কমি যায়। সেইকাৰণে আমি সদায় শাক পাচলি খাব লাগে, সেউজীয়া শাক পাচলি, যিকোনো পাচলি আৰু ফল মূল, সেইবোৰত ফাইবাৰ আছে। ফল মূল আমি চেপি তাৰ বাকলিটো পেলাই বা সেইখিনি হাঁহটো পেলাই খাব নালাগে। হাঁহটোতে আচলতে ফাইবাৰ আছে, আঁহ আছে। গতিকে আমি যদি এটা আপেল খাওঁ, আপেলটো আমি গোটা গোটাকে, তাক চেপি তাৰ ৰসখিনি নহয়, আপেলটো গোটা গোটাকে চোবাই চোবাই খাবলৈ চেষ্টা কৰিব লাগে। ঠিক তেনেদৰে ভিটামিন আৰু মিনাৰেলযুক্ত খাদ্য আমি সেউজীয়া শাক পাচলিত বহু পাওঁ। সেউজীয়া শাক পাচলি আমাৰ সকলোতে উপলব্ধ। আমাৰ অসমত বিশেষকৈ য'তে ত'তে আমাৰ কিমানবোৰ শাক আছে, খুতৰা, মাটিকাঁদুৰি, মানিমুনি, জিলমিল, সেইবোৰ অনায়াসে হয়। লগতে ঢেকীয়া, কলমৌ, এইবোৰো কচু, এইবোৰো আমাৰ অনায়াসে আমি উপলব্ধ হয়। আমি এনেদৰে ভাবিব নালাগিব যে আমি বজাৰৰ পৰা সেউজীয়া ব্ৰকলি খাম বা দামী কিবা মাছৰুম খাম, তেতিয়াহে আমি অধিক নিউট্ৰিচন বা পৰিপুষ্টি পাম। এনে কথা সম্পূৰ্ণ ভুল। আচলতে সকলোৱে নিজৰ অঞ্চলত যিবোৰ ফল মূল শাক পাচলি উৎপন্ন হয়, সেইবোৰ শাক পাচলি সেই ঠাইৰ মানুহে খোৱাটো অধিক উপকাৰী। আমি কৰবাৰ পৰা আমদানি কৰি অনা যিকোনো দামী দামী শাক পাচলি বা ফল মূল খোৱাতকৈ আমাৰ প্ৰকৃতিত আমাৰ চাৰিওফালে যিবোৰ আমাৰ অঞ্চলত উপলব্ধ, সেইবোৰ যদি ফল মূল খাবলৈ লওঁ, উদাহৰণস্বৰূপে আমাৰ অসমত বগৰী গছ, মধুৰি, অমৰা, আমলখি, শিলিখা আৰু নুনী বহুত যথেষ্ট পৰিমাণে হয়। কোনো যত্ন নললেও য'তে ত'তে এইবোৰ ফলৰ গছ হয়। বিশেষকৈ নুনীৰ কথা মই ক'ব বিচাৰিম। নুনী, যিটো ইংৰাজীত কয় মালবেৰী, এইটো বেৰী জাতীয় ফল, বহু উপকাৰী শৰীৰৰ কাৰণে বুলি যেতিয়াৰ পৰা মানুহে জানিছে, তেতিয়াৰ পৰাই সেই বেৰী শুকুৱাই যিকোনো বহুজাতিক কোম্পানীয়ে তেনেকে পেকেটত সৰুকে অকমান বনাই বহুত দাম দি বিক্ৰী কৰে, মানুহে খায়। কিন্তু আমাৰ অসমত এই নুনী য'তে ত'তে উপলব্ধ। গতিকে সেইবোৰ যদি আমি কিশোৰীয়ে খাবলৈ লওঁ, তেতিয়া আমাৰ শৰীৰত আমাৰ যিবোৰ ভিটামিন লাগে, আইৰণ লাগে, বিশেষকৈ আইৰণৰ হিমোগ্লবিনৰ কম হোৱাটো প্ৰায়ে দেখা যায় আৰু পৰিপুষ্টিৰ অভাৱ হোৱাটো দেখা যায়। আমাৰ বিশেষকৈ দুখীয়া যিখিনি অকমান অঞ্চলৰ লোক আছে তেওঁলোকৰ, কিন্তু তেওঁলোকেও যেতিয়াই পায় তেতিয়াই য'তে ত'তে নুনী খাওক, আমলখি খাওক, শিলিখা খাওক, সেইবোৰ যেতিয়া খাব, তেতিয়া তেওঁলোকে কেতিয়াও নিজৰ শৰীৰত যিখিনি পৰিপুষ্টি সেয়া কেতিয়াও কমি নাযায়। ঠিক তেনেকৈ চৰ্বিযুক্ত খাদ্য, হয়তো সকলোৱে ক'ব যে ঘিউ উপলব্ধি নহয়, ঘিউৰ দাম বহুত। ঠিক আছে, বাদামটো পায় বা শুকান গুটি, ৰঙালাও অসমত বহুত বেছি পায়, ভাল ৰঙালাও পায়। ৰঙালাওৰ গুটি, অসমৰ ৰঙালাওৰ গুটিটো বহু বেছি ভাল, মানে পুৰঠ। সেইটো বাহিৰৰ ঠাইত তেনেকুৱা পুৰঠ গুটি নাপায়। গতিকে সেই ৰঙালাও গুটি শুকুৱাই তাক অকমান ভাজি সেয়া খাবলৈ লওক, সেয়াও বহু ভাল। আৰু বহুতো স্কুলত বা চৰকাৰে ফ্লেক্সিটৰ যোগান দিয়া দেখা গৈছে। গতিকে এইবোৰ যাতে আমি আমাৰ কিশোৰীক খাবৰ কাৰণে উৎসাহ দিওঁ। আৰু এই কথাও লগতে মই কম যে আমাৰ যদি ফল মূল, শাক পাচলি বা আমাৰ খাদ্যৰ পৰিপুষ্টি, আমাৰ যোগান যাতে কম হ'ব নালাগে, তাৰ কাৰণে আমি আমাৰ প্ৰকৃতিৰ আমি চাব লাগিব, আমি ৰুইছো নে নাই, কিমান গছ ৰুইছো। বিশেষকৈ আমি যেতিয়া এটা আম খালো বা কিবা এটা ফল খালো, তাৰ গুটিটো আমি নষ্ট কৰি পেলাব নালাগে। আমি যদি সেইবোৰ ৰুই দিওঁ, য'তে ত'তে ছটিয়াই দিওঁ, সেই গছ হ'ব, সেই গছৰ পৰা ফল লাগিব আৰু সকলোৱে খাব পাৰিব। গতিকে এয়া তেনেই উজু পদ্ধতি, আমি কেনেকৈ আমাৰ অঞ্চলত আমি অধিক ফল মূল বা পুষ্টি যোগান ধৰিব পাৰো সহজলভ্যভাৱে।
নুনিটো যেতিয়া চৰায়ে খায় তাৰ বিষ্ঠাৰ পৰাই নুনি গছ আহে। গতিকে আমি সেইবোৰো যেতিয়া পকি যোৱা নুনি গছ কৰবাত যদি অকমান গজিছে আমি কাটি পেলাব নালাগে। আমি সৰুৰে পৰা কিশোৰীক শিকাব লাগে কেনেকে তেওঁলোকে খাইছে গুটিটো, কেনেকে অকমান হলেও ভালকে ৰুই দিছে। আৰু তেনেদৰে আমাৰ অসমত ফল-মূল উভৈনদী হৈ পৰিব। আৰু কচু, ঢেকীয়া এইবোৰতো উভৈনদী হৈ আছেই, কলমৌ। গতিকে এইবোৰ খোৱা আৰম্ভ কৰক আৰু কেতিয়াও শিশুৰ পৰিপুষ্টিৰ খাদ্যৰ যিখিনি পৰিপুষ্টিৰ অভাৱ, সেই অভাৱত কেতিয়াও নপৰে। কেতিয়াও শিশুক কেৱল শাক-পাচলি এখন আৰু ৰুটি বা ভাত এনেকে নিদিব। কেতিয়াও কেৱল মাছ বা মাংস বা কণী আৰু ভাত বা ৰুটি এনেকে নিদিব। সদায় চাব যে ভাতৰ লগত দাইল, মাছ, মাংস যিয়ে নিদিয়ক, লগত শাক-পাচলি যাতে থাকে। লগত এটা চৰ্বিযুক্ত খাদ্য থাকে, ভাল চৰ্বিযুক্ত হয়, ঘিউ, নহলে সদায় অকমান শুকান গুটি খাবৰ কাৰণে দিব। এতিয়া আমি আহো 4 নম্বৰ আঙুলিলে। দুইখন হাতৰ 4টা আঙুলি যোগ কৰি আমি পাওঁ 8। এনেদৰে মনত ৰাখিব। 8টো হ'ল এটি শিশু বা কিশোৰীয়ে ল'ব লগা টোপনিৰ পৰিমাণ। টোপনি আমাৰ শৰীৰৰ বাবে বহুত প্ৰয়োজনীয়। টোপনি যোৱাৰ সময়তে আমাৰ শৰীৰটো মেৰামতি হয়, নতুন কোষৰ সৃষ্টি হয়। আৰু আমাৰ যিবোৰ গ্ৰোথ হৰমন, শিশু এটা যেতিয়া শুই থাকে সেই সময়ত তেওঁৰ গ্ৰোথ হয়, বৃদ্ধি হয় শিশুটি। গতিকে সেই সময়ত যিবোৰ হৰমোন হয় আমাৰ শিশুটি বাঢ়িবৰ কাৰণে, যিবোৰ হৰমোনৰ দৰকাৰ, প্ৰয়োজন, খোৱাৰ সময়ত অধিক সেই হৰমোন নিৰ্গত হয়। গতিকে খোৱাটো বহুত জৰুৰী। আৰু যদি টোপনি পৰ্যাপ্ত নহয়, শিশুৱে পঢ়া শুনাত মন দিব নোৱাৰে, ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায়, এলাহ বৃদ্ধি হয়, খিংখিঙীয়া হয়, বা ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গলে পটক শিশুৰ বা কিশোৰৰ অসুখ বিসুখ হয়। গতিকে টোপনিটো বহুত প্ৰয়োজন। কেতিয়াও সৰু শিশু বা কিশোৰীক 8 ঘন্টাতকৈ কম শুব নিদিব। সদায় 8 ঘন্টা শুবলৈ উৎসাহিত কৰিব। আৰু এটা অধ্যয়নৰ পৰা দেখা গৈছে যে ৰাতি 10 বজাৰ পৰা 2 বজাৰ ভিতৰত শৰীৰত মেলাটনিন নামৰ হৰমোন, টোপনি যোৱাৰ হৰমোনটো অধিক ক্ষৰণ হয়, বা যিটো মই পূৰ্বতে কৈছো যে গ্ৰোথ হৰমোন অধিক ক্ষৰণ হয়। আৰু যেতিয়া মেলাটনিন অধিক ক্ষৰণ হয় তেতিয়া আমাৰ টোপনি গভীৰ হয়। গভীৰ টোপনিত শৰীৰৰ অধিক হিলিং হয়, মেৰামতি হয়। শৰীৰটোত প্ৰতিদিনে আমি কাম কাজ কৰো, আমাৰ ক্ষতি হয় শৰীৰৰ, আৰু সেইখিনি যেতিয়া আমি শুই যাওঁ তেতিয়াহে আমাৰ সেইখিনি মেৰামতি হয়। কিন্তু যদি আমি ভালকে শুব নোৱাৰো তেতিয়া আমাৰ মেৰামতিও ভালকে নহয়। সেইকাৰণে আৰু যিবোৰ হৰমোন, যিবোৰ আমাৰ মেৰামতি কৰিবলৈ বা আমাক বৃদ্ধি কৰিবৰ কাৰণে যিবোৰ উপকাৰী হৰমোন, সেইখিনিত কিন্তু 10 বজাৰ পৰা 2 বজাৰ পিছত অধিক নিৰ্গত হয়। আৰু সেইকাৰণে আমি চেষ্টা কৰিব লাগে আমি যাতে 10 বজাৰ পৰা 2 বজাৰ ভিতৰত শুব পাৰো, বা 10 বজাৰ আগত শুলে আচলতে আমি কিছু আগত শুলে আমি 10 বজাৰ পৰা 2 বজাৰ ভিতৰত আমি সুন্দৰকৈ গভীৰ টোপনিত যাব পাৰো। আমি যদি 10 আৰু 2 বজাৰ সময়খিনি বাদ দি তাৰ পিছৰ সময়খিনি আমি শু দীঘলীয়াকে 8 ঘন্টাও শু, তাৰ পৰা কিন্তু আমি সিমান উপকৃত হ'ব নোৱাৰো। কাৰণ আমাৰ হিলিঙৰ যিটো টাইম, আমাৰ মেৰামতি ৰিপেয়াৰিঙৰ যিটো টাইম, তাৰ আমি যদি 11ত হলো 1 ঘন্টা আমি লোকচান হল আমাৰ, যদি 12 বজাত হলো 2 ঘন্টা লোকচান হল। গতিকে কিয় লোকচান কৰো আমি? গতিকে সদায় চেষ্টা কৰিব সোনকালে শুৱাবৰ কাৰণে। আপোনাৰ কিশোৰক বা ছাত্ৰ-ছাত্ৰীক সদায় সোনকালে শুব লাগে আৰু সোনকালে উঠিব লাগে। আমাৰ আছে এটা প্ৰভাৱ, সোনকালে শুৱা আৰু সোনকালে উঠা, তেতিয়া তুমি জ্ঞানী হবা, সুস্থ হবা। Early to bed, early to rise makes a man happy, healthy and wise. গতিকে সদায় সোনকালে শুব আৰু 8 ঘন্টা কমেও সকলো কিশোৰীক শুবৰ কাৰণে উৎসাহিত কৰিব। এতিয়া 3 নম্বৰ আঙুলিটো হ'ল, 3 নম্বৰটোত এনেদৰে মনত ৰাখিব, আমি 3 বাৰ গধুৰ আহাৰ খাব লাগে। অৰ্থাৎ মুখ্য আহাৰ আমাৰ 3 বাৰ হ'বই লাগে। যিটো আমি গধুৰ আহাৰ কৈছো, মুখ্য আহাৰ কৈছো, সেইটো হ'ল প্ৰথমতে ব্ৰেকফাষ্ট, ৰাতিপুৱাৰ জলপান, তাৰপিছত দুপৰীয়াৰ আহাৰ লাঞ্চ, আৰু ৰাতিৰ আহাৰ ডিনাৰ। ৰাতিপুৱাৰ আহাৰতো আমি সেই 5 মুঠি, যিটো আমাৰ 5বিধ গোটৰ খাদ্য থাকিবই লাগে। দুপৰীয়াৰ আহাৰতো সেই 5টা মুঠি, অৰ্থাৎ 5টা গোটৰ খাদ্য আছে নে নাই চাব। আৰু
ৰাতিৰ আহাৰতো সেই 5 বিধ থাকিব লাগিব। কিন্তু ৰাতিৰ আহাৰত আমি শৰ্কৰা বা কাৰ্বহাইড্ৰেটৰ পৰিমাণটো অতি কম কৰিব লাগিব। শৰ্কৰা বা কাৰ্বহাইড্ৰেটৰ পৰিমাণ কম আমি পাওঁ। আমাক কাৰ্বহাইড্ৰেট লাগিবই, শৰ্কৰা লাগিবই, আমাৰ নহ'লে শক্তি বা এনাৰ্জি ক'ৰ পৰা পাম। সেইকাৰণে আমি চাউল বা আটা খাওঁ। কিন্তু আমি যদি মিলেটলৈ আমাৰ পৰিৱৰ্তন কৰোঁ, মিলেটত শৰ্কৰাও থাকে কম পৰিমাণে, কিন্তু তাত ফাইবাৰ বেছি থাকে। যিটো ফাইবাৰ বেছি থাকিলে আমাৰ হজম ভাল হয় আৰু আমাৰ পাকস্থলী ক্ৰিয়া বেছি ভাল হয়। সেইকাৰণে আমি এই 3টা মুখ্য আহাৰ গধুৰ কেতিয়াও আমি পৰিহাৰ কৰিব নালাগে। আৰু এটা কথা মনত ৰাখিব লাগে যে আমি এই 3টা মুখ্য আহাৰ, গধুৰ আহাৰৰ মাজত 3 ঘণ্টাৰ পৰা 4 ঘণ্টাৰ এটা বিৰতি ৰাখিব লাগে। 3 ঘণ্টাতকৈ আগত বা 4 ঘণ্টাতকৈ বেছি আমি গেপ ৰাখিব নালাগে। সেয়া আমাৰ শৰীৰৰ কাৰণে অপকাৰী। আমি যদি 3 ঘণ্টাও গেপ নিদিয়াকে পিছৰ গধুৰ আহাৰ খাওঁ বা আমাৰ 4 ঘণ্টা পাৰ হৈ গ'ল, তেতিয়াও আমি খোৱা নাই তাৰ আহাৰ, মুখ্য আহাৰ, 2 নম্বৰ বা 3 নম্বৰ মুখ্য আহাৰ, সেইটো আমাৰ শৰীৰৰ কাৰণে বহুত অপকাৰী। সদায় মনত ৰাখিব 3 বা 4 ঘণ্টাৰ মূৰত আমি এই 3টা মুখ্য আহাৰ শিশুক দিব লাগিব, কিশোৰক দিব লাগিব। আৰু তাৰ মাজত এই 3-4 ঘণ্টাৰ মাজতে আমি সৰু সুৰা কিবা স্নেকিং কৰিব পাৰোঁ। স্নেকিং মানে আপুনি কিবা বুট, মগু, চানা সেইবোৰ ভাজি বা যেনেকে হ'লেও খাব দিব পাৰে। ফল-মূল খাব পাৰে, নাৰিকল খাব পাৰে। এনেধৰণৰ যদি দিয়ে, কেতিয়াও আমাৰ পৰিপুষ্টি অভাৱ নহয়। নিউট্ৰিচনৰ যিটো কম দেখা যায়, কেতিয়াও সেই নিউট্ৰিচনৰ কম শিশুৰ নহয়। আৰু এতিয়া 2 নম্বৰ যিটো আমাৰ আঙুলি, সেই 2 নম্বৰ আঙুলিত মনত ৰাখিব যে আমি 2 লিটাৰ পানী, দৈনিক আমি 2 লিটাৰ পানী খুৱাব লাগিব আমাৰ শিশুক, কিশোৰীক, ছাত্ৰ-ছাত্ৰীক 2 লিটাৰ পানী নিতৌ খাবৰ কাৰণে উৎসাহিত কৰিব লাগিব। 2 লিটাৰ পানী আমি যদি নাখাওঁ, আমাৰ কিন্তু শৰীৰত যিখিনি আমাৰ যিটো দূষিত পদাৰ্থ বৰ্জন হৈ থাকে পেচাব পায়খানাৰ জৰিয়তে, সেয়া আমাৰ কমি যাব। গতিকে শৰীৰত আমাৰ শৰীৰ পৰিষ্কাৰ হৈ থাকিবৰ কাৰণে আমি 2 লিটাৰ পানী খাবই লাগিব। তাৰ লগতে আমি সকলোৱে এখন সুন্দৰ ছাল বিচাৰো। পানী যদি আমি সৰহকে খাওঁ, সৰহ মানে অন্ততঃ 2 লিটাৰ আমি যদি পানী খাওঁ, আমাৰ ছালো পৰিষ্কাৰ হৈ থাকিব, উজ্জ্বল হৈ থাকিব। আমাৰ পেচাব পায়খানা কোষ্ঠকাঠিন্য কেতিয়াও নহয়। আৰু এই 2টোৰ লগত আৰু এটা সুস্থ জীৱনশৈলীৰ কাৰণে অতি প্ৰয়োজনীয়, বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ কাৰণে অতি প্ৰয়োজনীয় 2টো হ'ল আমি অন্ততঃ 2 ঘণ্টাৰ কম সময়ৰ বাবেহে আমি স্ক্ৰীন চাব লাগিব। কেতিয়াও 2 ঘণ্টাৰ অধিক স্ক্ৰীন চাব নালাগে। স্ক্ৰীন মানে হ'ল আমি মোবাইলৰ কথা কৈছোঁ, টিভিৰ কথা কৈছোঁ বা লেপটপৰ কথা কৈছোঁ। এটি শিশুৱে বা ছাত্ৰ-ছাত্ৰীয়ে 2 ঘণ্টাতকৈ দিনটোত যদি বেছি মোবাইল চাই থাকে বা যিকোনো এটা স্ক্ৰীন যিটো লেপটপতে থাকে, সেই শিশুটিৰ শাৰীৰিক আৰু মানসিক ক্ষতি কৰে। চকুৰ অপকাৰ কৰে, কেৱল চকুৰে নহয়, মানসিক মগজুটো অপকাৰ কৰে। গতিকে এই 2 লিটাৰ পানী আৰু 2 ঘণ্টাতকৈ কম সময়ৰ বাবে স্ক্ৰীন টাইম, এয়া সদায় মনত ৰাখিব। 2 ঘণ্টা এজন ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা মানে মোবাইল চোৱা যথেষ্ট। এতিয়া 1 নম্বৰটো হ'ল খেলা-ধূলা কৰা। খেলা-ধূলা কৰাটো আমি সকলোৱে জানো, ছাত্ৰ-ছাত্ৰীসকলৰ খেলা-ধূলা পিৰিয়ডো থাকে। বহুত প্ৰয়োজনীয়। খেলা-ধূলা অৰ্থাৎ মুভমেণ্ট কৰা আমি। বহুতে খেলা-ধূলা মানে মোবাইলত গেম খেলে, ভিডিঅ' গেম খেলে, সেইবোৰ খেলা-ধূলাই কিন্তু আমাক উপকাৰ নকৰে। খেলা-ধূলা আমি বাহিৰত প্ৰকৃতিৰ কোলাত কৰিব লাগে। খেলা-ধূলা হ'ল যিকোনো আমি সাঁতুৰিব পাৰোঁ, দৌৰিব পাৰোঁ, স্কিপিং কৰিব পাৰোঁ, পাহাৰ বগাব পাৰোঁ, এনেধৰণৰ চাইক্লিং কৰিব পাৰোঁ। কেৱল কোনোবা এটা গ্ৰুপত আমি কেৱল ফুটবল খেলা, বেডমিণ্টন খেলা এয়াই নহয়। আমি যদি লগো নাপাওঁ, আমি নিজে দৌৰিলোঁ বা খৰকে খোজকাঢ়িলোঁ, স্কিপিং কৰিলোঁ, এইবোৰে বহু প্ৰয়োজনীয় আমাৰ সুস্থ হৈ থাকিবৰ কাৰণে। গতিকে শিশু এটাক বাহিৰত প্ৰকৃতিৰ লগত সান্নিধ্যত থাকিবৰ কাৰণে, খেলা-ধূলা কৰিবৰ কাৰণে সদায় উৎসাহিত কৰিব লাগিব। আৰু এটা কথা,
প্ৰকৃতিৰ সান্নিধ্যত যেতিয়া থকা হয় তেতিয়া মানুহৰ কেৱল শাৰীৰিক উন্নতিয়ে নহয় মানসিক উন্নতিও হয়। বাহিৰত যেতিয়া ৰাতি আবেলি সময়ত সূৰ্য অস্ত যোৱাৰ আগেয়ে যেতিয়া ল'ৰা ছোৱালীয়ে খেলে তেতিয়া শৰীৰত ডি ভিটামিনো পায় শৰীৰত। গতিকে সাধাৰণতে আমাৰ ডি ভিটামিনৰ কম বহু লোকৰে হয়। কিন্তু বাহিৰত যিসকল খেলা ধূলা কৰে বিশেষকৈ সূৰ্য উদয় হোৱাৰ 2 ঘণ্টাৰ ভিতৰত আৰু সূৰ্য অস্ত যোৱাৰ 2 ঘণ্টাৰ আগত যিটো সূৰ্যৰ পোহৰ সেই পোহৰে আমাক ভিটামিন ডি আমাৰ শৰীৰত প্ৰডিউচ কৰাত সহায় কৰে। গতিকে বাহিৰত খেলা ধূলা কৰাটো অতি প্ৰয়োজন আৰু বিশেষকৈ প্ৰকৃতিৰ সান্নিধ্যত থকাটোৱে বহুত প্ৰয়োজন। শিশু এটিক শিকাব লাগিব যে কেনেকৈ প্ৰকৃতিৰ লগত নিজক সংস্পৃক্ত কৰি ৰাখিব লাগে, কেনেকৈ গছ বন লতাক মৰম কৰিব লাগে বা গছ বন লতাক তেওঁলোককো শিকাব লাগে কেনেকৈ গছ গছনি ৰুব লাগে। এইবোৰ কামেও আৰু শিশুৰ স্বাস্থ্য কেৱল শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যও ভালে ৰখাত সহায় কৰে। এতিয়া আমি যদি এটা হাতেৰে এটা শূন্য বনাও, এই হাতেৰে শূন্য এটা বনাই আমি এনেদৰে মনত ৰাখিম যে শিশুক আমি কেতিয়াও চেনি থকা খাদ্য, টিং বা বটলত সংৰক্ষণ কৰি ৰখা কৃত্ৰিম ফলৰ ৰস, ৰং দি বনোৱা আইচক্ৰীম, চিপছ, কুৰকুৰি এনেধৰণৰ বস্তু যাতে আমি কেতিয়াও নিদিওঁ। আমাৰ খাদ্য তালিকাৰ পৰা সেইটো শূন্য কৰি দিব লাগিব। চেনি দি বনোৱা যিকোনো কৃত্ৰিম ফল শৰীৰৰ কাৰণে কেতিয়াও ভাল নহয়। গতিকে সেয়া আমি সৰুৰে পৰাই শিশুক যদি এই চেনি আমি পৰিহাৰ কৰিবলৈ শিকাওঁ শিশুৰ স্বাস্থ্য ভাল হ'বই হ'ব। এটা শিশু আচলতে এটা ভৱিষ্যতৰ এখন পৃথিৱী আমাৰ শিশুৰ ওপৰতে নিৰ্ভৰ কৰে। প্ৰতিজন শিশু এজন নাগৰিক হ'ব, যেতিয়া সুস্থ নাগৰিক হ'ব, সুস্থ ব্যক্তি হ'ব, তেতিয়া আমাৰ সুস্থ এটা প্ৰজন্মৰ সৃষ্টি হ'ব, এখন সুস্থ পৃথিৱীৰ সৃষ্টি হ'ব। গতিকে আহক আমি সৰুৰে পৰা শিশুক বা কিশোৰীক, ছাত্ৰ ছাত্ৰীক সুস্থ জীৱনশৈলী শিকাওঁ। সুস্থ জীৱনশৈলী যাপন কৰাটো কেতিয়াও সময়ৰ খৰচ বা খৰচী কোনো ষ্টেটমেণ্ট নহয়। আহক আমি সকলোৱে সুস্থ জীৱন যাপন কৰোঁ, এখন সুস্থ পৃথিৱী তৈয়াৰ কৰোঁ, সকলো সুখী আৰু সুন্দৰ এটা জীৱন যাপন কৰিবৰ কাৰণে আমি আহিছোঁ আৰু পৃথিৱীখন আমি সুন্দৰ আৰু সুখী কৰি ৰাখিম সুস্থ জীৱনশৈলী যাপন কৰি। ধন্যবাদ।